নমস্কাৰ পুনৰবাৰ ৰাজ্যবাসীৰ বাবে আহিল গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু কি এই নিৰ্দেশনা লগতে আপোনালোকক সম্পূৰ্ণখিনি কথা এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব স্কিপ নকৰিব ৰাজ্যবাসীৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হয় আৰু এইটো এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা যিহেতু যিসকল ভোট হৈছে যিসকল ভোটাৰ হয় আমাৰ অসমৰ ভোটাৰৰ বিশেষ এখন নিবিড় পুনৰীক্ষণ কৰা হ'ব যেটো SIR বুলি কোৱা হয় স্পেচিয়েল ইন্টেনসিভ ৰিভিজন যিয়েই নহওক এইটো লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ ফালৰ পৰা লগতে এই যেটো নিবিড় পুনৰীক্ষণ হ'ব ভোটাৰৰ এই নিবিড় পুনৰীক্ষণৰ কাৰণে কি ডকুমেন্টস মানে কি নথিপত্ৰ আপোনালোকৰ হাজু কৰি ৰাখিব লাগিব আৰু যেতিয়া এই পুনৰীক্ষণ হ'ব তেতিয়া আপোনালোকৰ কি নথিপত্ৰ লাগিব আপোনালোকে এতিয়াই হাজু কৰি ৰাখক কাৰণ ভাৰত নিৰ্বাচন আয়োগৰ দ্বাৰা এই আগষ্ট মাহৰ পৰা অসমত আৰম্ভ হ'ব ভোটাৰ বিশেষ নিবিড় পুনৰীক্ষণ যেটো SIR বুলি কয় আৰু এই SIR টো এই চলিত মাহৰ আগষ্ট মাহৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ অসমত যেই নহওক এই SIR ৰ কাৰণে কি ডকুমেন্টস লাগিব আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব মই আপোনালোকক কৈ যাম লগতে এনেকুৱা ধৰণৰ নতুন আপডেটসমূহ পাই থাকিবলৈ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখক এতিয়া ইয়াতে দিয়া আছে এই প্ৰক্ৰিয়াত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত বিষয়াই ঘৰে ঘৰে প্ৰতিজন ভোটাৰক একোখনকৈ ফৰ্ম ফিল আপ কৰাব আৰু নিম্ন উল্লেখিত নথিপত্ৰসমূহ জমা ল'ব মানে এই বিলাক কামৰ কাৰণে নিয়োজিত যিবিলাক বিষয় থাকে সেইবিলাকে হেয়কলে ঘৰে ঘৰে প্ৰতিজন ভোটাৰক একোখনকৈ ফৰ্ম ফিল আপ কৰাব লগতে প্ৰয়োজনীয় নথিপত্ৰসমূহ জমা ল'ব আৰু কি এই নথিপত্ৰ লাগিব লগতে পুনৰীক্ষণত জমা দিয়া ফৰ্মখনৰ একপি নিজৰ হাতত ৰাখিব আৰু যি পুনৰীক্ষণৰ কাৰণে যিখন কপি আপোনালোকে ফৰ্ম ফিল আপ কৰিব সেইখন কিন্তু আপোনালোকে এতিয়া মনত ৰাখিব এটা কপি মানে এক কপি ফৰ্ম আপোনালোকৰ হাতত ৰাখি ল'ব পুনৰীক্ষণত ফিল আপ কৰা ফৰ্মখন জমা দিবলৈ নাপাহৰিব আৰু পুনৰীক্ষণ যিখন ফৰ্ম আপোনালোকে কৰিব সেই ফৰ্মখন কিন্তু আপোনালোকে জমা দিবলৈ পাহৰি নাযাব জমা নিদিলে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব আৰু জমা যদি আপোনালোকে নিদিয়ে তেতিয়া কিন্তু ভোটাৰ তালিকাৰ পৰা আপোনালোকৰ নাম কৰ্তন হ'ব আৰু এই প্ৰক্ৰিয়া তিনিটা স্তৰত হ'ব এই প্ৰক্ৰিয়া প্ৰথম হল 1987 চনৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰা ভোটাৰ নিজৰ যিকোনো পৰিচয় পত্ৰ লাগিব লগতে নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা লাগিব 2 নম্বৰ পইণ্টত 1987 চনৰ জুলাই মাহৰ 2002 চনৰ ডিসেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰ নিজৰ যিকোনো পৰিচয় পত্ৰ জন্মৰ প্ৰপত্ৰ লগতে পিতৃ মাতৃৰ পৰিচয় পত্ৰ তাৰ পিছত নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা লগতে 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰ সেই সকল ব্যক্তি লাগিব নিজৰ যিকোনো পৰিচয় পত্ৰ লাগিব জন্মৰ প্ৰপত্ৰ লাগিব পিতৃ মাতৃ উভয়ৰ পৰিচয় পত্ৰ লাগিব পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকাখন লাগিব এইখিনি নথিপত্ৰ আপোনালোকে এতিয়াই সংগ্ৰহ কৰি থব হাজু কৰি থৈ দিব আপোনালোকে যিহেতু সেই যেতিয়া SIR কৰিবলৈ আহিব তেতিয়া যাতে আপোনালোকৰ এইবিলাক বিচাৰি থাকিব নালাগে নহলে কিন্তু আপোনালোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব যিয়েই নহওক কিয় এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছো এনেকুৱা ধৰণৰ নতুন আপডেটসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ SI লাইট এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ'